এগৰাকী চিত্ৰশিল্পীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবোৰ গুৰুতৰ অভিযোগ। জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ আহিব, তাৰ প্ৰাকখনত জুবিনৰ আৱেগ ঢালি গুৱাহাটীৰ গণেশগুৰিত অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ চিত্ৰশিল্পীগৰাকীৰ বিৰুদ্ধে। এটা এই যেটো গ্ৰুপে ফটো আঁকে তেওঁলোক হল এছএফআই। এইগৰাকীয়ে সেইগৰাকী শিল্পী যি গণেশগুৰিত ফ্লাইঅভাৰৰ তলত অংকন কৰিছিল জুবিন গাৰ্গৰ ফটো। বহুতৰ মতে এই ফটো আছিল বিকৃত ৰূপৰ। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? সামাজিক মাধ্যমতো জুবিন গাৰ্গৰ ফটো বিকৃতকৰণক লৈ হৈছিল চৰ্চা। আৰু আজি এইগৰাকী শিল্পী মাৰ্চেল বৰুৱাৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। জাপানৰ প্ৰধানমন্ত্ৰী অসমলৈ অহাৰ পৰিকল্পনাৰ বাবে নতুন ৰূপত সজাই তোলা হৈছিল গুৱাহাটী মহানগৰী। আৰু তেতিয়াই মাৰ্চেল বৰুৱাই অঁকা জুবিনৰ ফটোখন মচি পেলাইছিল শ্ৰমিকে। সামাজিক মাধ্যমত চৰ্চা হৈছিল সেই শ্ৰমিক, সেই ঠিকাদাৰ অসমীয়া নাছিল। কিন্তু আজি সকলো স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই। আমাৰ গণেশগুৰিৰ ফটোখন লৈ ফটোখন চৰকাৰে মুচিছিলে নেকি? দুজন পেইণ্টাৰে, মোৰ লগত ষ্টেটমেণ্ট আছে, দুজন পেইণ্টাৰে থানাত ষ্টেটমেণ্ট দিলে যে এইখনটো জুবিনৰ ফটো যেন নালাগে, সেইকাৰণে আমি মুচি দিছোঁ। দুজন পেইণ্টাৰ, দুইজন পেইণ্টাৰ কিন্তু মুছলিম নহয়, অসমীয়া ল'ৰা। এটা সেই দুজনৰ মই নাম আপোনালোকক প্ৰকাশ কৰিম, আপোনালোকে ইণ্টাৰভিউ ল'ব যে তাত চৰকাৰে মুচিব দিছিল নেকি। মাৰ্চেল বৰুৱা আচলতে এছএফআই সদস্য। কেৱল মাৰ্চেল বৰুৱাই নহয়, তেওঁলোকৰ গ্ৰুপৰ সকলোৱেই বিৰোধিতা কৰে উন্নয়নৰ। তেওঁলোকে ফ্লাইঅভাৰ নিৰ্মাণত বাধা প্ৰদান কৰে, গছ কটাক লৈ আন্দোলন কৰে। কিন্তু ফ্লাইঅভাৰ হৈ গ'লেই ফটো আঁকি গ্ৰুপটোৱে। সংবাদমেলত এই অভিযোগ মুখ্যমন্ত্ৰীৰ। এই যেটো গ্ৰুপে ফটো আঁকে তেওঁলোক হল এছএফআই। আৰু তেওঁলোকে ফ্লাইঅভাৰ হ'ব প্ৰথম নিদিয়ে, আৰু ফ্লাইঅভাৰখন হোৱাৰ পিছত তেওঁলোকে ফটো আঁকে। আপোনালোকে চাব, এই যে যিজন ল'ৰা, তেওঁ ভৰলুমুখৰ ফ্লাইঅভাৰ হ'ব নিদিয়ে, ইটো হ'ব নিদিয়ে, প্ৰথম গছ কিয় কাটিছে বুলি তেওঁলোকে আন্দোলন কৰে। এই একেটা গ্ৰুপ। আৰু যেতিয়া ফ্লাইঅভাৰখন হৈ যায় তেওঁলোকক ফ্ৰীত ফটো আঁকিব দিব লাগে, যাতে তেওঁলোকৰ পাব্লিচিটি হয়। ইটো টুপি পিন্ধাব, সিটো টুপি পিন্ধাব। এনেকেতো এজন মানুহক অপমান কৰাটো নিয়ম নাই। আপোনালোক সকলোৱে জুবিন গাৰ্গক জীৱন কালত দেখা নাই জানো? সেইখন জুবিনৰ ফটো হয় নেকি? জুবিন গাৰ্গৰ সহধৰ্মিনী গৰিমা শইকীয়া গাৰ্গে স্বাক্ষৰ প্ৰদান কৰি অনুমতি দিয়া জুবিনৰ ফটোহে আঁকিব পাৰিব বুলি সংবাদমেলত স্পষ্ট কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যিকেইখন ফটো ৰিলিজ কৰি দিয়ে সেই ফটো আঁকিবও পাৰে আৰু প্ৰতিমূৰ্তিও নিৰ্মাণ কৰিব পাৰে সকলোৱে। কিন্তু মাৰ্চেল বৰুৱাৰ পাৰ্টিৰ বিৰুদ্ধে কঠোৰ হ'ল মুখ্যমন্ত্ৰী। অদূৰ ভৱিষ্যতলৈ ফ্লাইঅভাৰত কোনো ধৰণৰ ফটো আঁকিব নোৱাৰিব মাৰ্চেল বৰুৱাই। এটা গৰিমাই চহী মাৰি এখন ফটো ৰিলিজ কৰি দিব যে যোনে প্ৰতিমূৰ্তি বনাব খোজে, যোনে জুবিনৰ ফটো অফিচত ৰাখিব খোজে, যোনে জুবিনৰ ফটো আঁকিব খোজে, এইখন ফটো আঁকিব বা 3খন 4খন তেওঁ ফটো ৰিলিজ কৰিব। তাৰ ওপৰতে মানুহে ফটো আঁকিব। এতিয়াৰ পৰা মই আপোনালোকক ক'লো, ফটো চবে আঁকিব পাৰে, কিন্তু এই পাৰ্টিটোক মই ফ্লাইঅভাৰত ফটো আঁকিব নিদিওঁ। জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণসূচী থকাৰ বাবেই সেই দিনটোত মনে মনে আছিল মুখ্যমন্ত্ৰীগৰাকী। নহ'লে গণেশগুৰিত মাৰ্চেল বৰুৱাৰ পাৰ্টিয়ে যি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেয়া কঠোৰ হাতেৰে দমন কৰিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে। এতিয়াৰে পৰা ফ্লাইঅভাৰত ফটো আঁকিলেই গ্ৰেপ্তাৰ হ'ব লাগিব মাৰ্চেল বৰুৱা, কিয়নো জুবিনকো চে গুৱেভাৰা বনাইছিল মাৰ্চেলে। মনে মনে সিদিনাখন কিয় আছিলোঁ? সিদিনাখনো মই গোটেইখিনিক খেদিলোহেঁতেন। মই জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলিয়ে মনে মনে থাকিলোঁ। নহ'লে পিছত মই ভাল এজন আৰ্টিষ্ট, নীলপৱন বৰুৱাৰ দৰে কোনোবা এজন আৰ্টিষ্টক মাতি আনি আমি সেইটোৱে প্ৰস্তাৱ দিছিলোঁ যে বাবা তুমি নাআঁকিবা। পুলিচে তেওঁক কি কৈছিল, ষ্টেটমেণ্ট ল'ব যে তুমি নাআঁকিবা, আমি এজন ভাল আৰ্টিষ্টৰ হতুৱাই জুবিনৰ ফটোখন ইয়াত আঁকিম। তেওঁ কোন হয় ফটো আঁকিব? গতিকে মই সব ডিচিক অৰ্ডাৰ দি দিছোঁ, সব এছপিক অৰ্ডাৰ দি দিছোঁ, এই পাৰ্টিটোৱে যদি ফ্লাইঅভাৰত ফটো উঠে দে উইল বি এৰেষ্ট। যদি বিপ্লৱী বুলি কাৰোবাৰ ফটো আঁকিব বিচাৰে তেন্তে পৰেশ বৰুৱা, পৰাগ দাসৰ দৰে বিপ্লৱীৰ ফটো আঁকিবলৈ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। কোন হয়? অসমত যদি বিপ্লৱী বুলি ফটো আঁকে
পৰেশ বৰুৱাৰ আকক মই চিৰিয়াছলি কৈছো ভাই সংগ্ৰামটো কৰি আছে আজি 30 বছৰ ভাল বেয়া বেলেগ কথা আজিতো পৰিয়ালৰ পৰা দূৰত থাকিটো কৰি আছে যদি আঁকিব লাগে পৰাগ দাসৰ আকক ইয়াত চে গুয়েভাৰাটো ক'ৰ পৰা আহিলে মোক কওকচোন ফ্লাইঅভাৰ নিৰ্মাণত বাধা প্ৰদান নকৰিলে মাৰ্চেল বৰুৱাক ছবি অংকনৰ বাবে ঠাই দিয়াৰ কথা উল্লেখ কৰিলে হিমন্ত বিশ্ব শৰ্মাই কিন্তু ছবি অংকন কৰোঁতে কেৱল চে গুয়েভাৰা শৈলীত নহ'ব বুলি স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকে আগত ফ্লাইঅভাৰখনক সমৰ্থন কৰিব লাগিব যে আমি উৰণীয়া সেতু নিৰ্মাণক সমৰ্থন কৰোঁ কাৰণ আমি ফটো আঁকিম তেতিয়া তেওঁলোকক আমি গেলাৰী স্পেচ এটা দি দিম যে যিমান ফটো আঁক কিন্তু চে গুয়েভাৰা ষ্টাইলত নহয় বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদৰ যেনেকে ফটো হয় জুবিন গাৰ্গৰ ফটো তেনেকে আঁকক বিষ্ণু ৰাভা জ্যোতিপ্ৰসাদ ভূপেন হাজৰিকাৰ যেনেকে ফটো হয় ফটোখন তেনেকে আঁকক যাতে ব্যক্তিজনে উপযুক্ত সন্মান পায় SFI CPIMে দেহ ধ্বংস কৰি পেলাব পাৰে বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই মাৰ্চেল বৰুৱাই নিজকে হিৰো বুলি ভাবিলে NSৰ অধীনত জেলত ভৰোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ আৰু এইবিলাক SFI CPM এইবিলাকে খাই পেলাব দেশখন সেইকাৰণে কোনোবাই ভাবি যায় হিৰো হৈছে কোনদিনা মই NSত ভৰাই দিম ঠিক নাই মই খাতি তাতি নকৰোঁ কিন্তু সিদিনাখন মই ৰখিলোঁ অকল জাপানৰ প্ৰধানমন্ত্ৰী আহিব বুলি ব্যুৰ ৰিপৰ্ট অসম লাইভ 24